কথাছবিৰ সুযোগ্য সমালোচক, ছবিৰ সমস্ত খবৰ ৰাখোতা পবিত্ৰ কুমাৰ ডেকা আজি আমাৰ মাজত নাই। তেওঁৰ অকাল বিয়োগে অসমৰ কথাছবি সমালোচকৰ সন্মানিত আসন খালী কৰি থৈ গ'ল, যিখন আসন হয়তো বহুদিনলৈ অধিকাৰী নোহোৱাকৈ ৰ'ব। তেওঁ জুবিনৰ বিষয়ে মন্তব্য কৰিছিল। এওঁলোকৰ উপৰিও আগৰ সকলোকো চেৰ পেলাই জনপ্ৰিয়তাৰ ক্ষেত্ৰত সকলোৰে সন্মুখত থিয় হৈ গ'ল জিতুলৰ পিছতে অহা তৰুণ কণ্ঠশিল্পী জুবিন গাৰ্গ। এইটো বাস্তৱ ঘটনা। ভিনি ভিডি ভিচি জুবিনৰ ক্ষেত্ৰতো সেয়েই হ'ল। মই আহিলোঁ, গান গালোঁ, জয় কৰিলোঁ। অনামিকা শ্ৰব্য কেছেটটি ওলোৱাৰ লগে লগে নতুন কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতক লৈ সকলোৰে কৌতূহল হ'ল, লগে লগে জনপ্ৰিয়ও হ'ল। আৰু এটা দশকৰো অধিক কাল বহু সুনাম আৰু বহু দুৰ্নাম কঢ়িয়ায়ো জুবিন গাৰ্গ আজিও সৰ্বাধিক জনপ্ৰিয় কণ্ঠশিল্পী। এই কথা শত্ৰুৱেও স্বীকাৰ কৰিব। জুবিনৰ গীতৰ ইফেক্টৰ বিষয়ে স্বৰ্গীয় ডেকাই কৈছিল, তেওঁৰ বহু গীতেই মনোযোগেৰে শুনিব পাৰি। তেওঁৰ বহু গীততে একোটা মেছেজ বা বক্তব্য থাকে। সেই কথাটো শ্ৰোতাক বৰ স্পষ্টভাৱে জনোৱাৰ বাবে তেওঁ গীতৰ প্ৰতিটো শব্দ সচেতন হৈ উচ্চাৰণ কৰে। শুদ্ধ উচ্চাৰণেৰে বিশেষ কোনোবা শব্দত জোৰ দিয়ে। হয়তো সিয়েই শ্ৰোতাৰ অন্তৰত টোকৰ দিয়ে। তেওঁৰ কণ্ঠতটো সুৰ, তাল, বিশেষ এক গায়কী আছেই। আকৌ ইয়াৰ লগত থাকে দেশীয় আৰু পাশ্চাত্য সুৰ আৰু সংগীত সজ্জাৰ পৰীক্ষা নিৰীক্ষা। ৰিদম অৰ্থাৎ লয়ৰ কথা আছে। জুবিনৰ গায়কীত এনে কিবা এটা মাদকতা আছে যে জুবিনে গোৱা লোকগীত, বিহুগীত আৰু ভক্তিগীতো অসমীয়া শ্ৰোতাৰ মাজত জনপ্ৰিয় হ'ল। গায়ক হিচাপে এইবোৰ জুবিনৰ ধনাত্মক দিশ। স্বৰ্গীয় ডেকাই আৰু সুন্দৰ আলোচনাৰে কৈছে যে এইখিনিতে জনসাধাৰণৰ আপোন শিল্পীৰ দায়বদ্ধতা কথাটো আহি যায়। তেতিয়া জুবিন গাৰ্গৰ দৰে ৰাইজৰ অতি মৰমৰ শিল্পীৰ দায়িত্ব বাঢ়ে। নিজৰ প্ৰতিটো কৰ্মৰ প্ৰতি সতৰ্ক হোৱাৰ বৰ প্ৰয়োজন হৈ পৰে, আনকি ব্যক্তিগত হ'লেও। ধনাত্মক আৰু ঋণাত্মক এই দুয়োটা দিশ লৈয়েই মানুহ। জুবিনৰ ঋণাত্মক দিশটোৰ বিষয়ে ক'ব নোখোজোঁ, সেয়া তেওঁৰ ব্যক্তিগতভাৱেই তেওঁ তাৰ সমাধা কৰিব। তেওঁৰ ধনাত্মক আন দিশো আমাৰ চকুত পৰিছে। নানান সামাজিক আৰু মানৱীয় কৰ্মৰ প্ৰতি তেওঁ বৰ উৎসাহী। এই উৎসাহ তেওঁৰ অটুট থাকক, দীৰ্ঘায়ু হৈ সুৰেৰে সকলোকে সন্তোষ দিয়ক। পুনশ্চ 2004 চনত যেতিয়া দীনবন্ধু চালোঁ, তেতিয়া অনুভৱ হ'ল যে জুবিনে অভিনয়ো কৰিব জানে। 2008 চনত যেতিয়া মন যায় চালোঁ, তেতিয়া অনুভৱ হ'ল যে জুবিন এজন ভাল অভিনেতাই নহয়, সমাজ সচেতক শিল্পী, যাৰ অন্তৰত অন্যায়ৰ বিৰুদ্ধে ক্ষোভ আছে। সেয়েহে ইমান স্বাভাৱিক অভিনয় ওলাইছে। এয়া জুবিন গাৰ্গৰ আন এটা দিশ। ডাক্তৰ অজিত বৰুৱা গোলাঘাটৰ এজন সদাশয়, আপোন কৰ্মত মগ্ন কিন্তু সমাজ সচেতন, অধ্যয়নপ্ৰিয় ব্যক্তি, বয়স্ক, সংসাৰী। তেখেতৰ সংগীতৰ হুলস্থলীয়া হিন্দী আৰু ইংৰাজী গানৰ মাজত থাকি এতিয়া উপলব্ধি কৰিছে যে মোৰ ল'ৰা ছোৱালীয়ে এতিয়া জুবিনৰ গানৰ মাজেদি অসমীয়া গানক ভাল পাবলৈ লৈছে। অধিক কি, আমি ভাল পোৱা আগৰ অসমীয়া গানবোৰো ভাল পাবলৈ লৈছে। তেওঁলোক সকলোতে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী। এই যে পৰিৱৰ্তনটো অকল মোৰ ল'ৰা ছোৱালীকেইটাৰ ক্ষেত্ৰতে নহয়, সকলো আজিৰ দিনৰ ল'ৰা ছোৱালীৰ গাতে দেখিবলৈ পাইছোঁ। আমাৰ ডেকাহঁতে এতিয়া টোকাৰী গীত আদি বিচাৰি বিচাৰি শুনাটো ভাবিলে আচৰিত হ'ব লগা কথা নহয়নে? জুবিনে উত্তৰ পুৰুষক অসমীয়া গানৰ জগতখনলৈ অন্ততঃ উভতাই আনিছে। পুনৰ তেখেতৰ অভিজ্ঞতা এইভাৱে ব্যক্ত কৰিছে। শৈবৰ গাঁৱত চাহ খাবলৈ বুলি খন্তেক ৰৈছিলোঁ। তেতিয়া জুবিনৰ অ' মোৰ আপোনাৰ দেশৰ বিতৰ্ক তুংগত চলি আছিল। কেছেটত জাতীয় সংগীতটো বাজি আছিল আৰু দুজন স্বৰবাসী মূলৰ ল'ৰাই লগতে তাল মিলাই মিলাই গাই আছিল। গানটো শেষ হ'লত এটাই নিজৰ উপভাষাতে ক'লে, গানটো বৰ ভাল লাগে, কিবা ভুল আছে বুলি হেনো কাগজত লিখিছে, কি ভুল ক'ব নোৱাৰোঁ, গানটো কিন্তু বৰ মজা যেন লাগে দেই। তেওঁলোক দুজন 71ৰ 25 মাৰ্চৰ আগৰ নে পিছৰ অৱশ্যে নাজানো। কোনোবাই আকৌ মিয়াই অ' মোৰ আপোনাৰ দেশ ভালপোৱাৰ অপপ্ৰচাৰ কৰি ৰাজনীতি কৰিছোঁ বুলি ক'ব পাৰে। আৰু কথাটো জনাই থলোঁ, জুবিনৰ গানত কি ভুল ভ্ৰান্তি আছে, সুৰত কি গণ্ডগোল আছে, এইবোৰ মই বুজি নাপাওঁ। পিছে এটা জাতিৰ, এটা ভাষাৰ স্বকীয় ৰূপটো কোনেও মাৰিবও নোৱাৰে, বিকৃতও কৰিব নোৱাৰে। ইচ্ছা কৰিলেও বা নকৰিলেও 40 বছৰ পঢ়াশালী
আদালতৰ পৰা আঁতৰাই ৰখা এটা ভাষা যদি নমৰি জীয়াই থাকিব পাৰে, আমেৰিকান মিছনাৰীয়ে যদি 7 সাগৰ পাৰ হৈ আহি হেনাখোচা ভাষাৰেই যদি ভাষাটো ৰক্ষা কৰিব পাৰে, জুবিনে কি অসমীয়া গানৰ জাত মাৰিব? এইলৈ চিন্তা কৰা সকলৰ বাবে কথাষাৰ কৈ থলোঁ। এইখিনিতে অপ্ৰাসংগিক হয় যদিও ক'ব নোৱাৰোঁ, এষাৰ কথা নিলিখি নোৱাৰিলোঁ। জুবিন ব্ৰাহ্মণ কুলত জন্ম লোৱাৰ হেতু অহেতুক বিৰূপ অভিমত দিয়ে। সমাজৰ সামান্য লোকৰ মুখতো এনে কটু কথা শুনা যায়। জন্মস্থানৰ বিষয়ে মানুহৰ কোনো বাছনি থাকিব নোৱাৰে। হিন্দু শাস্ত্ৰয়ো তাকেই কয়, অনা ধৰ্মৰ শাস্ত্ৰয়ো একে কথাকে কয়। অসমীয়া সমাজৰ পৰাই অচিৰে এনে অভিমত নিৰ্মূল হওক, এই আশাৰে। সৰুকালৰ পৰাই জুবিনৰ এটা অভ্যাস আমি লক্ষ্য কৰিছিলোঁ। কিবা এটা কাম তেওঁ কৰোঁ বুলি পাঙিলে তাক কৰিবই, আৰু তাক নিজৰ সময়ত কৰিব। এই প্ৰায় আকোৰগোজ স্বভাৱটোৰে আমাক কেতিয়াবা বাৰুকৈয়ে অস্বস্তিত পেলাইছিল। আনকি শ্ৰী মুনীন বৰুৱা কথাছবিৰ নামজ্বলা পৰিচালক, যাৰ 8খন ছবি জুবিনে সংগীত পৰিচালনা আৰু কণ্ঠেৰে সমৃদ্ধ কৰিছে, তেখেতেও সংগীতৰ কাৰণে অনাহকত ৰৈ থাকিব লগা হৈ বহুবাৰ কষ্ট পাইছে। হিয়া দিয়া নিয়া জুবিনৰ প্ৰথম ব্ৰেক সংগীত পৰিচালক হিচাপে। তেওঁ অকণো তৎপৰ নহয়। শ্ৰী বৰুৱাৰ খঙেই উঠিছিল। তেনেতে মোৰ ল'ৰাই ক'লে, তই এনেই খং কৰি নাথাকিবি, আগতে মিউজিকটো শুন। শুনিলোঁ। তেতিয়া কোৱা নাছিলোঁ যদিও আজি কওঁ, অভিভূত হৈছিলোঁ আৰু এটা কথা বুজিলোঁ, জুবিনক তাগিদা দি লাভ নাই। নিজৰ মতে কাম কৰিবলৈ দিব লাগে, ফলাফল ভাল হয়। শ্ৰী মুনীন বৰুৱাই যেতিয়া দীনবন্ধু কৰিবলৈ যোজা কৰিছিল, তেতিয়া তেখেতে সেইবাৰ এজন প্ৰবীণ পৰিচালকৰ কথা চিন্তা কৰিছিল। জুবিনে ক'ৰবাত কথাটো গম পাই এদিন পুৱা শ্ৰী বৰুৱাৰ ঘৰ ওলালগৈ আৰু ক'লে, মিউজিক মই কৰিম। সেইমতেই কাম হ'ল। স্বৰ্গীয় ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ এই ছবিৰ সংগীত পৰিচালনা আৰু কণ্ঠৰ বাবে কোনো পাৰিশ্ৰমিক নল'লে। দীনবন্ধুত জুবিনে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়ো কৰিলে। মোৰ বিশ্বাস তেওঁৰ অভিনয় মোৰ দৰে দৰ্শকসকলৰো ভাল লাগিছিল। শেষত জুবিনক ক'ব বিচাৰোঁ, ডিজি মিউজিকত গভীৰ ৰাতি তুমি ডাগৰ বেকগ্ৰাউণ্ড মিউজিক কৰোঁতে তোমাৰ কাষত প্ৰায় 1.5-2 ঘণ্টা বহি আছিলোঁ। সুৰ সৃষ্টিত বিভোৰ হৈ থকা তোমাৰ সেই ৰূপ মই সদায় মনত ৰাখিবলৈ বিচাৰোঁ, আৰু বহুতো সুন্দৰ সুন্দৰ গীত তোমাৰ পৰা আমি শুনিবলৈ বিচাৰোঁ। জুবিনৰ গানৰ ঊৰ্ধ্বমুখী জনপ্ৰিয়তাই তেওঁৰ অনেক শত্ৰুৰ সৃষ্টি কৰিলে। আধুনিক গীত গোৱা জুবিনে লোকগীত, বৰগীত, বিহুগীত গাব নোৱাৰে বুলি ডাঠিকৈ বহুতে অপপ্ৰচাৰত লাগিল। কিন্তু জুবিনে নিজৰ ধৈৰ্য আৰু ইতিবাচক ভংগীৰে লোকগীত, বিহুগীত, বৰগীত লেচাৰি এনেকৈ আয়ত্ত কৰিলে যে আধুনিক গীতৰ গায়কসকলৰ বাদেই বিহুগীত, বৰগীত গোৱা সকলো জুবিনৰ শত্ৰু শিবিৰত সোমাল। অসমৰ জনতাই পিছে বিহুগীত, বৰগীত জুবিনে গালেহে ভাল পোৱা হ'ল। ডেকা চাম, বিশেষকৈ পুৰণি চামে সমানেই উপভোগ কৰিবলৈ ধৰিলে, কিন্তু মুখেৰে নকয়। শত্ৰু শিবিৰৰ বেছিভাগেই জুবিনৰ লগত হঠা মিতিৰালি কৰি উঠা বহা কৰিবলৈ ধৰিলে। জুবিনৰ প্ৰথম হিন্দী কেছেট চান্দনী ৰাত মুক্তি দিওঁতে এখন হোটেলত প্ৰেছ মিট দিয়া হৈছিল। সাংবাদিকসকলে জুবিনক কলেজত অশোভনীয় ৰেগিং কৰাৰ দৰে অসভ্য ব্যৱহাৰ কৰিবলৈ ধৰিলে। জুবিনে খঙত একেকোবেই হোটেল এৰি গুচি আহিল। এই কাৰ্যকাৰণৰ প্ৰচাৰ বাহিৰত কেনেদৰে হৈছিল মই ক'ব নোৱাৰোঁ। সাংবাদিক বিদ্যুৎ ভূঞাই যে জুবিনৰ অনামিকা কেছেটৰ মুক্তি পাওঁতেই ততাতৈয়াকৈ এটি সমালোচনা দৈনিক অসমত লিখিছিল। তেওঁ কয়, আজৰি নমাব নোৱাৰা সকলে পৰৱৰ্তী সময়ত 7টা গান নিজেই গাই এটা গান জুবিনক গোৱায়। কেছেটৰ কভাৰত জুবিনৰ ফটো আৰু নাম দি বজাৰ লোৱাৰ বুদ্ধিৰে জুবিনক বিচাৰি ঘুৰমুটিয়াই ফুৰাও দেখা পাইছিলোঁ। আনকি জুবিনৰ বম্বেৰ ঘৰত গৈও এইসকলে হানা দিয়েগৈ। বিদ্যুৎ কুমাৰ ভূঞাৰ আৰু এষাৰ, এতিয়া জুবিন অসমৰে নহয়, ভাৰতৰে এগৰাকী জনপ্ৰিয় গায়ক, কিন্তু অত্যন্ত বিশ্বাসেৰে ক'ব পাৰোঁ জুবিনৰ সম্ভাৱনা এতিয়াও পোহৰলৈ আহিবলৈ বাকী। এই পৰ্যন্ত জুবিনে সংগীতৰ ক্ষেত্ৰত কি কৰিছে সেয়া সকলোৱে জানে, কিন্তু নাজানে এই ঠাই পাবৰ বাবে জুবিনে কিমান কষ্ট কৰিছে। মই সেই কষ্টৰ কথা জানো বাবেই জুবিনে কি কৰিব পাৰে সেইলৈহে আশাবাদী আৰু অপেক্ষাৰত। সুৰতো সেয়ে ঠায়ে ঠায়ে পশ্চিমীয়া সংগীতৰ প্ৰভাৱ আছে, কিন্তু তেওঁৰ সৃষ্টিৰ শিপাই অসমকে খামুচি ধৰি আছে। অসম মানে আগৰ বৃহত্তৰ অসম। সৰ্বাধিক ভাষাৰ গীত নিজ কণ্ঠত বাণীবদ্ধ কৰা শিল্পীজনেই হ'ল জুবিন গাৰ্গ।
নিজ মাতৃভাষাৰ উপৰি বড়ো, মিচিং, চাহ জনগোষ্ঠীকে ধৰি অন্যান্য জনগোষ্ঠীয় তথা বাংলা আৰু অন্যান্য প্ৰান্তীয় ভাষাত গীত বাণীবদ্ধ কৰিছে নিজ মাতৃভাষাৰ দৰে সাৱলীল উচ্চাৰণত। এই বিভিন্ন ভাষা, সুৰ আৰু বাদ্যযন্ত্ৰৰ বৈশিষ্ট্যই তেওঁৰ গানত বিচিত্ৰতা আৰু নতুনৰ সোৱাদ আনিছে। সংগীতৰ সুৰ আৰু সূক্ষ্ম কৌশলৰ খুঁটিনাটি এই লেখকৰ অজ্ঞাত। সেয়েহে পাঠকৰ অৱগতিৰ বাবে জনাওঁ যে জুবিনৰ গীতৰ সুৰৰ টেকনিকেলিটিৰ বিষয়ে যথেষ্ট সমালোচনা আগবঢ়াইছে সংগীত সমালোচক মণি মহন্তই জুবিন গাৰ্গৰ জীৱনৰ পৰা গানলৈ নামৰ গ্ৰন্থখনিত। অনুসন্ধিৎসু পাঠকে সেই প্ৰবন্ধটি পঢ়ি চাব পাৰে। এই আপাহতে মণি মহন্তৰ পৰা কেইষাৰমান কথা উদ্ধৃত কৰিব পাৰি। জুবিন গাৰ্গৰ গায়নশৈলী, শব্দ উচ্চাৰণৰ স্পষ্টতা, শব্দৰ ব্যঞ্জনা, সিক্ত আবেদনময় কণ্ঠ, সুৰৰ নতুনত্ব, সংগীত ব্যৱস্থানৰ স্বকীয় ৰীতি আৰু আধুনিক ৰূপত লোকসংগীতৰ সুৰ আৰু থলুৱা বাদ্যযন্ত্ৰৰ প্ৰয়োগ, এই সকলোখিনিৰে সংগম হৈছে শিল্পীজনৰ গান। বিশেষকৈ ২০ শতিকাৰ শেষ দশকতো জুবিন গাৰ্গৰ গায়নশৈলী অসমীয়া গীতৰ শ্ৰোতাৰ বাবে হৈ পৰিল এক নতুন অভিজ্ঞতা। দুঃসাধ্যপ্ৰায় যদিও তাৰ সপ্তক জুবিন গাৰ্গৰ প্ৰগলাভ বিচৰণে অসমীয়া গানৰ শ্ৰোতাক দিলে এক নতুন স্বাদ। জুবিন গাৰ্গে সুখ, দুখ, প্ৰেম, বিষাদ, ভক্তিৰস, সমাজ চেতনা, মানৱীয় চিন্তা ইত্যাদি বিচিত্ৰ ভাৱ আৰু বিষয়বস্তুক লৈ যেতিয়া গীত লিখিছে, তাৰ ভাৱখিনিকো তেওঁৰ কণ্ঠত চমকপ্ৰদভাৱে ফুটাই তুলিছে। জুবিনে কৰা প্ৰথমখন সাংস্কৃতিক অনুষ্ঠানৰ পৰা প্ৰায় ৫০০ অনুষ্ঠানত বিভিন্ন পদত পবিত্ৰ মাৰ্ঘেৰিটাত জড়িত হৈ আছে। বন্ধু হিচাপেতো আছেই। তেওঁৰ পৰাই জুবিনৰ বিষয়ে আমি প্ৰায় নজনা বহুত খবৰ সংগ্ৰহ কৰা হ'ল। প্ৰথম আখৰটোৰ পৰা পূৰ্ণাংগ ৰূপ পোৱালৈকে বহু গীতৰ জন্ম, যন্ত্ৰণা তেওঁ দেখিছে আৰু বহু কথা লক্ষ্য কৰিছে। জুবিন এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, বাদ্যযন্ত্ৰী, সংগীত ব্যৱস্থাপক, ৰিদম আৰু মেলোডি এৰেঞ্জাৰ আৰু শব্দযন্ত্ৰী। গীত লিখি গোৱাৰ পৰা ৰেকৰ্ডিং কৰি কেছেট উলিওৱালৈকে সকলো কাম জুবিনে অকলে কৰিব পাৰে, অৰ্থাৎ ষ্টুডিঅ'ত কৰিব লগা সকলো কামত, যিটো সৰ্বভাৰতীয় ক্ষেত্ৰতে বিৰল। অসমৰ বহু শিল্পীয়ে জনগোষ্ঠীয় ভাষা, উপভাষা আৰু দোৱানৰ ৰূপকথা বা শব্দ ব্যৱহাৰ কৰি সুন্দৰ গীত ৰচনা কৰি গাইছে। আমাৰ বোধেৰে জুবিনেই একমাত্ৰ শিল্পী যি উত্তৰ পূবৰ প্ৰায় আটাইকেইটা ভাষা, উপভাষাত কণ্ঠদান কৰিছে। তাতোকৈ ডাঙৰ কথা হ'ল ইবিলাকত তেওঁৰ উচ্চাৰণ আৰু প্ৰক্ষেপণৰ শৈলীৰ শুদ্ধতা আৰু প্ৰতিটো গীতৰে আকাশলংঘী জনপ্ৰিয়তা। পানৈ জংকী নামৰ মিচিং ছবিখনৰ গীতটো বাণীবদ্ধ কৰোঁতে শুনি থকা মিচিং প্ৰযোজক আৰু লগত অহা মানুহবোৰে কান্দি পেলাইছিল। এইটো জুবিনে গোৱা প্ৰথম মিচিং গীত। তেওঁৰ প্ৰথম কেছেট অনামিকাৰ ভইচ ডাবিং কৰোঁতে সময় লাগিছিল মাত্ৰ ৪০ মিনিট। গীত এটা আয়ত্ত কৰি ল'বলৈ তেওঁৰ অতি কম সময় লাগে। পবিত্ৰৰ পৰাই হিচাপ পোৱা গৈছে যে সংস্কৃত, হিন্দী, পাঞ্জাবী, বঙালী, গুজৰাটী, তামিল, তেলেগু আৰু অসমীয়া ভাষাৰ উপৰিও জুবিনে কণ্ঠদান কৰা অন্যান্য ভাষা, উপভাষাৰ ভিতৰত অন্যতম হ'ল বড়ো, কাৰ্বি, দেউৰী, মিচিং, চাদ্ৰী, চাহ জনগোষ্ঠীয়, নেপালী, ৰাজবংশী, তিৱা, গাৰো আদি, নিচি, আপাতানি আদি। সুৰ সংগীতৰ অপূৰ্ব মিশ্ৰণেৰে এক নতুন ধাৰাৰ সৃষ্টি কৰা জুবিনে গাইছে বৰগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, ঝুমুৰ, বিহুনাম, নাগাৰা নাম, ঐনিতম, জিকিৰ জাৰি আদিৰ প্ৰায় ৫ সহস্ৰাধিক গীত। জুবিনৰ জৰিয়তে আজিৰ নৱপ্ৰজন্মই সোৱাদ পালে অসমৰ লোকসংগীতৰ অমিয়া সুৰৰ। সদাশয় পাঠকসকলে জানি আচৰিত হ'ব যে জুবিনে আয়াসতে এদিনত ২০ৰ পৰা ২৫টা পৰ্যন্ত গীত নিখুঁতভাৱে গাই বাণীবদ্ধ কৰিব পাৰে। সিও এক অভিলেখ। প্ৰিণ্ট মিডিয়া অথবা ইলেক্ট্ৰনিক মিডিয়াৰ বহু লোকে আমাক জুবিন ব্যক্তিজনৰ বিষয়ে বহুত প্ৰশ্ন কৰে। যিমান জানো বা বুজো সিমানখিনিৰ উত্তৰ দিওঁ। এতিয়া তেওঁৰ বিষয়ে লিখিবৰ সময়ত ভাবিছোঁ সেই খবৰবোৰ শেষ পৃষ্ঠাত সন্নিৱিষ্ট কৰিম। এতিয়া জুবিনক অন্তৰংগভাৱে জনা সহকৰ্মী বা বন্ধুসকলৰ কথা লিপিবদ্ধ কৰোঁ। তেওঁৰ সংগীত জীৱনৰ আৰম্ভণিৰে পৰা একেলগে থকা শ্ৰী দেৱ বৰকটকী ডিজি মিউজিকৰ স্বত্বাধিকাৰী। একেই জোৰহতীয়া। দেৱই কয়, জুবিন বহুত বেছি দয়ালু। দুস্থজন দেখিলে পাৰ্চ খুলি যিমান আছে সিমানেই দি দিয়ে। আনৰ দুখ দেখিলে সহ্য কৰিব নোৱাৰে। ৰাস্তাত গাড়ীৰ খুন্দা খাই পৰি থকা মানুহক তুলি নি হস্পিটেল পোৱাইগৈ। পাছত পুলিচৰ জেৰাৰ সন্মুখীন হ'ব লগা হয়।
SOS শিশুগ্ৰামৰ 2টা শিশুক তেওঁ তুলি লৈছে আৰু সিহঁতৰ খৰচ তেওঁ নিজেই বহন কৰি আছে। মেট্ৰিকত 1 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰিব নোৱাৰা এটা দুখীয়া ল'ৰাক পঢ়াৰ খৰচ জুবিনে যোগাই আছে। মুম্বাইৰ পৰা গুৱাহাটীত নামি পোনছাতে হস্পিটেললৈ গৈ আহত নিহতসকলৰ খবৰ লয়। খাদ্যবস্তু পানী বিতৰণ কৰি আহে। প্ৰলয়ংকাৰী বানপীড়িতসকলৰ সাহায্য বিচাৰি নিজে ৰাজপথত নামি পৰে। কেতিয়াবা দুনিশা পৰ্যন্ত নোখোৱাকৈ তেওঁক কৰ্তব্যত ব্যস্ত থকা দেখিছোঁ। আমি জুবিনৰ পিতৃ মাতৃ বুলি নহয়, সকলো শুভাকাংক্ষীয়ে ক'ব যে এই ধৰণৰ কৰ্মপটুতা মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে শেষত ক্ষতিকাৰক হ'বলৈ পাৰে। কিন্তু তেওঁক আমি বুজাব পৰা নাই। তেওঁক তেওঁৰ গ্লেমাৰেও অনেক সময়ত অতি ব্যস্ত হ'বলৈ বাধ্য কৰে। এটা ছাইড লাইট, ভনীয়েক জংকী আৰু বন্ধু জয়ন্ত পাত্ৰৰ মৃতদেহ নৱগ্ৰহ চিতাত তোলাৰ সময়তো অট'গ্ৰাফ হাণ্টাৰে তেওঁক খেদিছিল। তেতিয়া তেওঁৰ গ্লেমাৰৰ ওপৰতেই ধিক্কাৰ জন্মিছিল। দেৱৰ ভাষাতে, মোৰ ধাৰণাত জুবিনৰ কোনো ডাৰ্ক ছাইড নাই। আমি এনেকুৱা এক প্ৰতিভা আকৌ পোৱাটো বিচাৰোঁ। কিন্তু এনেই প্ৰতিভা 100 বছৰত এটাহে জন্ম হয়। জুবিনৰ এই প্ৰতিভা সম্পূৰ্ণ ঈশ্বৰ প্ৰদত্ত। জুবিন নিজৰ প্ৰতিভা আৰু জনপ্ৰিয়তাৰ সদায় শীৰ্ষস্থানত থাকিব।